এই যে টেণ্টবিলাক দেখা পাইছে, তম্বুৰ ঘৰবিলাক যে দেখা পাইছে, এই তম্বুৰ ঘৰবিলাক বা টেণ্টবিলাক আছে ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা ধুনীয়া বনভোজস্থলীত। আৰু এই বনভোজস্থলী আছে গুৱাহাটী মহানগৰ একেবাৰে সমীপতে। সবিশেষ জানিবৰ কাৰণে গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেএনটি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাবলৈ লৈছোঁ এখন ধুনীয়া ঠাইলৈ। হয়, আজি আপোনালোকক লৈ যাম গুৱাহাটী মহানগৰীৰ একেবাৰে ওচৰত থকা অৰ্থাৎ চন্দ্ৰপুৰত থকা তপোবনলৈ। তপোবন ৰিজৰ্টলৈ লৈ যাম। আৰু যিহেতু পিকনিকৰ ছিজন চলি আছে, গতিকে তাত কি কি সুবিধা আছে, তাত কেনেদৰে মানুহে ভিৰ কৰিছে, গোটেই পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশেষত আহি পালোঁ তপোবন বনভোজস্থলী। তপোবন বনভোজস্থলীত প্ৰৱেশ কৰি প্ৰথমে আপোনালোকক দেখুৱাইছোঁ পাৰ্কিং এৰিয়াটো। ইয়াত সৰু ডাঙৰ সকলো বাহন পাৰ্কিং কৰিব পৰা সুন্দৰ ব্যৱস্থা আছে। এইখিনিত এখন বাঁহৰ সাঁকো বনাই দিয়া হৈছে। ধুনীয়াকৈ আপোনালোকে আহিলে ফটো উঠিব পাৰিব। এয়া পাৰ হৈ গৈছোঁ বাঁহৰ সাঁকোখনৰ ওপৰেদি। ইয়াত যথেষ্ট সংখ্যক বনভোজৰ পাৰ্টি ইয়াত আহিছে আৰু বনভোজ খাই আনন্দ উপভোগ কৰিছে। পিছফালে পৰিৱেশটো মই দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ, ধুনীয়া বালিচৰ, ধুনীয়া ফিল এটা আপোনালোকে ইয়াত পাব। মই গোটেই পৰিৱেশটো মই দেখুৱাবৰ কাৰণে যত্ন কৰি আছোঁ। এয়া হৈছে তপোবন বনভোজস্থলীৰ পিকনিকৰ এৰিয়া। ইয়াতে মানুহে বনভোজ খায়, এই বালিচৰতে বনভোজ খায়। আৰু এই যে ঘৰবিলাক যে দেখিছে, টেণ্টবিলাক, এই টেণ্টবিলাক আপোনালোকে পিকনিকৰ কাৰণে ভাড়া ল'ব পাৰে। এই টেণ্টবিলাকৰ ভিতৰত আপোনালোকে ৰন্ধা বঢ়া কৰিব পাৰে আৰু ধুনীয়াকৈ বনভোজ খাব পাৰে। আৰু এই যে বালিচৰ আছে, এই বালিবিলাকত আপোনালোকে খেলা ধূলা কৰিব পাৰে, ঘূৰি ফুৰিব পাৰে। আৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ বিভিন্ন সুবিধাও ইয়াত আছে। আপোনালোকে কিছুমানে ক্ৰিকেটো খেলে, কিছুমানে ফুটবল খেলে, ইয়াতে আহি দিনটো পাৰ কৰে। এটা সুন্দৰ পৰিৱেশ, এটা ধুনীয়া ফিল এটা পাব। গতিকে গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া যথেষ্ট সংখ্যক দল ইয়াত আহিছে। ইয়াত ধুনীয়াকৈ ফটো উঠিব পাৰিব, চেলফি উঠে। আৰু পিছফালে সেয়া ব্ৰহ্মপুত্ৰ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে গুৱাহাটী মহানগৰীৰ পৰা একদম ওচৰত। এয়া গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত অৱস্থিত এই ধুনীয়া বনভোজস্থলী। ইয়াত গোটেই দিনটো ধুনীয়াকৈ পাৰ কৰি যাব পাৰিব। তো গোটেই পৰিৱেশখিনি মই দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কি সুন্দৰ পৰিৱেশ। তো এনেদৰেই মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এয়াই হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই এই তপোবন বনভোজস্থলী অৱস্থিত। মই আপোনালোকক ব্ৰহ্মপুত্ৰ নদীখনো দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। আৰু পিছফালৰ ভিউটোলৈ লক্ষ্য কৰক। পিছফালতে এইখন পাহাৰ, কি সুন্দৰ এটা পৰিৱেশ ইয়াত সূচনা হৈছে। মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰি আছোঁ। এই সুন্দৰ পৰিৱেশ, আপোনালোকে ইয়াত আহি নিশ্চিতভাৱেই খুব আনন্দ উপভোগ কৰিব পাৰিব। আৰু ইয়াত নাৱৰ ব্যৱস্থাও আছে। এয়া মেচিন নাও আছে। মেচিন নাৱৰো আপোনালোকে আহিলে ভ্ৰমণ কৰিব পাৰিব। এইখিনি সুবিধা ইয়াত আছে। তো এনেদৰে মই আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। মোৰ পিছফালে এয়া বুঢ়ালুইত, এয়া ব্ৰহ্মপুত্ৰ।
আৰু মই গোটেই পৰিৱেশটো ধুনীয়াকৈ আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰি আছোঁ। তপোবন বনভোজস্থলীৰ লগতে লাগি আছে হেল্ল' ছানশ্বাইন নামৰ এই বনভোজস্থলী আৰু তাৰ কাষতে আছে আবেলিঘাট আৰু এই সকলোতে টেণ্টৰ সুবিধা আছে। আপোনালোকে টেণ্ট বুক কৰি ইয়াত বনভোজ খোৱাৰ সুবিধা বা আনন্দ লাভ কৰিব পাৰিব। মই আপোনালোকক এই তপোবন বনভোজস্থলীৰ কাষত থকা হেল্ল' ছানশ্বাইন নামৰ বনভোজস্থলীখিনিও কিছু দেখুৱাই দিবৰ কাৰণে যত্ন কৰিছোঁ। তাতো এনেধৰণৰ বিভিন্ন টেণ্ট আছে। আপোনালোকে টেণ্ট বুক কৰি ইয়াত পিকনিক খোৱাৰ আনন্দ ল'ব পাৰিব। ধুনীয়া ধুনীয়া টেণ্ট আছে। মই গোটেই পৰিৱেশটো দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া মই দেখুৱাইছোঁ আপোনালোকক আবেলিঘাট বনভোজস্থলীৰ এয়া ধুনীয়া ধুনীয়া টেণ্ট। এয়া বালিচৰত ধুনীয়া টেণ্ট আছে বালিৰ মাজত। আপোনালোকে ধুনীয়াকৈ ফ্ৰীকৈ ইয়াত বনভোজ খোৱাৰ আনন্দ ল'ব পাৰিব। এয়া ধুনীয়া ধুনীয়া টেণ্ট মই এতিয়া এটা টেণ্টৰ ভিতৰত আছোঁ। টেণ্টৰ পৰিৱেশটো মই দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। আপোনালোকে পিকনিক খাব আহিলে এই বনভোজস্থলীত এনেকুৱা টেণ্ট আপোনালোকে বুক কৰিব পাৰে, ভাড়াত ল'ব পাৰে আৰু এটি টেণ্টৰ ভিতৰতে ৰন্ধা বঢ়া কৰি আপোনালোকে ধুনীয়াকৈ পিকনিক খাব পাৰে। মই পৰিৱেশটো দেখুৱাই দিছোঁ। সুন্দৰ ফিল এটা পাব। ধুনীয়াকৈ ইয়াতে সজাই পৰাই তোলা হৈছে। এতিয়া আহি পালোঁ এখন বাঁহৰ সাঁকো। ইয়াক বৰ সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। ইয়াত ফটো উঠিবৰ কাৰণে ধুনীয়া লোকেশ্যন। আপোনালোকে আহিলে ইয়াত ফটো উঠিব পাৰিব। বাঁহৰ সাঁকোখনো দেখুৱাই দিলোঁ। এনেদৰেই আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।